এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰমেন বৰুৱা সন্দৰ্ভত এই মুহূৰ্তত বিগ আপডেট ইচ্ছাই নিজৰ ঘৰৰ পৰা গুচি গৈছিল ৰমেন বৰুৱা ইচ্ছাই নিজৰ ঘৰ ত্যাগ কৰি গুচি গৈছিল ৰমেন বৰুৱা এক প্ৰকাৰ ক'ব গলে মানসিকভাৱে অশান্তিত ভুগি আছিল ৰমেন বৰুৱা নিকট আত্মীয় তথা ঘনিষ্ঠৰ পৰা পোৱা আঘাতৰ বাবে মানসিক অশান্তিত ভুগিছিল ৰমেন বৰুৱা কাকো একো কথা খুলি ক'ব পৰা নাছিল যাৰ বাবে ৰমেন বৰুৱা ইচ্ছাই ঘৰৰ পৰা গুচি গৈছিল একমাত্ৰ পৰিয়াল কেন্দ্ৰিক যি সংঘাত হৈছিল তাৰ বাবে এনে ধৰণে ৰমেন বৰুৱা ঘৰৰ পৰা গুচি আহিছিল সংবাদমেল সম্বোধন কৰিলে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আৰু দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰি কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ালে ৰমেন বৰুৱা সন্দৰ্ভত এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ আৰত ব্যক্তিগত বা পৰিয়াল লগত থকা সমস্যা নিশ্চিত ঘনিষ্ঠৰ প্ৰায় আঘাত পাইছিল ৰমেন বৰুৱাই ভাবুক হৈ আছিল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা ইচ্ছাৰে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈকে গৈছিল ৰমেন বৰুৱা তাৰ পৰা উভতি অহাৰ তথ্য কিন্তু নাই আৰক্ষীৰ ওচৰত পানীলৈ নামি যোৱাৰ সম্পূৰ্ণ তথ্য আছে আৰক্ষীৰ ওচৰত যি নেকি আৰু অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয় আকস্মিক দুৰ্ঘটনা নুই কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পুনৰবাৰ কৈছো যেহেতু 48 ঘণ্টা পাৰ হ'ল কিন্তু কোনো ধৰণৰ খবৰ এই মুহূৰ্তলৈকে লাভ কৰা নাই ৰমেন বৰুৱাৰ যে ৰমেন বৰুৱা কলৈ গ'ল বা ক'ত আছে ৰমেন বৰুৱা নে কিবা সিদ্ধান্ত গ্ৰহণ কৰিলে ৰমেন বৰুৱাই এনে বহু প্ৰশ্ন উত্থাপন হৈ আছে অসমৰ প্ৰত্যেকজন লোকৰ মনত কিয়নো প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে আছে ৰমেন বৰুৱা কালজয়ী গীত সৃষ্টিৰ আৰত আছে ৰমেন বৰুৱা সেই গৰাকী ৰমেন বৰুৱা সন্ধানহীন 48 ঘণ্টা পাৰ হ'ল কিন্তু কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰমেন বৰুৱাৰ যিমানে সময় বাগৰিছে সিমানে আৰু অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয় বিশেষকৈ ৰমেন বৰুৱাৰ প্ৰসংগ বৰ্তমান মুহূৰ্তত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কেতবোৰ অভিযোগ উত্থাপন হৈছে ৰমেন বৰুৱাৰ জীয়ৰীৰ বিৰুদ্ধে ৰমেন বৰুৱাৰ জীয়েকৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে যে ৰমেন বৰুৱাৰ কন্যাই ৰমেন বৰুৱাক দুৰ্ব্যৱহাৰ কৰি আছিল অশ্ৰাব্য গালিগালাজ কৰি আহিছিল ৰমেন বৰুৱাক যিদিনাখন সন্ধানহীন হৈছিল ৰমেন বৰুৱা সেইদিনাখনো পুৱা অশ্ৰাব্য গালিগালাজ কৰিছিল ৰমেন বৰুৱাক নিজৰ কন্যাই পুনৰবাৰ কৈছো নিজ কন্যাৰ বিৰুদ্ধে এনে ধৰণৰ কেবাটাও মহা অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত য'ত কোৱা হৈছে যে ৰমেন বৰুৱাৰ জীয়ৰীৰ ব্যৱহাৰ খুবেই বেয়া অশ্ৰাব্য গালিগালাজ কৰিছিল ৰমেন বৰুৱাক ৰমেন বৰুৱাৰ জীয়ৰী বৰ্ণিকা বৰুৱাই আৰু বৰ্ণিকা বৰুৱাৰ মানসিক অত্যাচাৰৰ বাবে কৰবালৈ গুচি গ'ল নেকি সংগীত পৰিচালক ৰমেন বৰুৱা সংগীতৰ মহিৰু বুলি যাক কোৱা হয় ৰমেন বৰুৱা সেই ৰমেন বৰুৱাক নিজৰ ঘৰতে মানসিকভাৱে এক প্ৰকাৰ অত্যাচাৰ চলাইছিল অভিযোগ উত্থাপন হৈছে যে বৰ্ণিকা বৰুৱাই অশ্ৰাব্য গালিগালাজ কৰিছিল অশ্লীল লেতেৰা ভাষাৰে গালি পাৰিছিল ৰমেন বৰুৱাক বৰ্ণিকা বৰুৱাই আৰু যাৰ বাবে মানসিকভাৱে এক প্ৰকাৰ ভাঙি পৰিছিল ৰমেন বৰুৱা আৰু সেই ৰমেন বৰুৱাই সোমবাৰে পুৱা ঘৰৰ পৰা গুচি আহিছিল আৰু প্ৰায় 10 বজাৰ পৰা পুৱা প্ৰায় 10 বজাৰ পৰা সন্ধানহীন হৈ আছে ৰমেন বৰুৱা আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত গম পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ কাষেৰে গৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ পাইছিল গৈ ৰমেন বৰুৱা পিছে আৰক্ষীৰ হাতত নাই পাৰৰ পৰা উভতি অহাৰ তথ্য আৰু ৰমেন বৰুৱা সন্দৰ্ভত আমি ইতিমধ্যে পুৱাৰ ভাগত এক বাতৰি কৰিছিলো য'ত কৈছিলো যে মহা বিস্ফোৰণ ঘটাইছে ৰমেন বৰুৱাৰ ভাতৃ তথা বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱাই আওপকীয়াকৈ হলেও ৰমেন বৰুৱা আৰু জীয়ৰী বৰ্ণিকাৰ মাজত হৈ থকা মনোমালিন্য মতানৈক্যৰ কথা স্বীকাৰ কৰিছিল দীপেন বৰুৱাই পিতৃ ৰমেন বৰুৱাক প্ৰায় দুৰ্ব্যৱহাৰ কৰি আহিছিল গালিগালাজ কৰি আহিছিল বৰ্ণিকা বৰুৱাই অশ্ৰাব্য গালিগালাজ কৰিছিল বৰ্ণিকা বৰুৱাই
ৰমেন বৰুৱাক সমান্তৰালকৈ 100 বছৰ গৰকা ঐতিহাসিক বৰুৱা পৰিয়ালৰ সেই ঘৰটোক লৈও বিভিন্ন সময়ত সৃষ্টি হৈছিল সংঘাত এক প্ৰকাৰ ক'বলৈ গ'লে কন্যা নিজ জীয়ৰী বৰ্ণিকাৰ অত্যাচাৰৰ বাবে মানসিকভাৱে অশান্তিত ভুগিছিল ৰমেন বৰুৱা কিন্তু কাকো একো কথা খুলি ক'বলৈ পৰা নাছিল ৰমেন বৰুৱা যাৰ বাবে এনে ধৰণে ঘৰৰ পৰা ওলাই অহাৰ হয়তো এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ইচ্ছাই সেইবাবে ঘৰৰ পৰা ওলাই আহিছিল ৰমেন বৰুৱা আৰু ইয়াৰ পাছতে সমগ্ৰ বিষয়ক লৈ দেখিবলৈ পোৱা গ'ল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে য'ত কোৱা হৈছে নিজ ইচ্ছামতে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ আঁৰত ব্যক্তিগত বা পৰিয়াল লগত সমস্যা থকাটো নিশ্চিত ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ভাবুক হৈ আছিল ৰমেন বৰুৱা আৰু নিকট আত্মীয়ৰ কথা আৰু কামৰ বাবে আঘাত পাইছিল ৰমেন বৰুৱাই সেই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পলম নকৰো পুনে এই মুহূৰ্তত সংবাদ মেললৈ লৈ যাব বিচাৰিছো কি কৈছে দিগন্ত বৰাই মন দি শুনিব অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰুষা ব্যক্তি শ্ৰীযুত ৰমেন বৰুৱা তেখেত সোমবাৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে সোমবাৰৰ আবেলি সময়ত আমাৰ লতাশিল থানাত তেওঁৰ পৰিয়ালৰ ফালৰ পৰা আহি এই তথ্য জনাই যে ৰাতিপুৱাৰ পৰা শ্ৰীযুত ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে আৰু তেখেতৰ মোবাইল ফোনো ছুইচ অফ অৱস্থাত পোৱা গৈছে এই যেতিয়া খবৰটো থানালৈ আহিলে লগে লগে আমাৰ আৰক্ষী তৎপৰ হ'ল আৰু আটাইকেইটা দিশ সামৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ যে কিনো হ'ব পাৰে তেখেতৰ লগত প্ৰাথমিক অনুসন্ধানত গম পোৱা গ'ল যে তেখেত ৰাতিপুৱা আনুমানিক 10টামান বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু ওলাই সেই যি গ'ল তাৰ পিছত ঘূৰি অহা নাই আমি বিভিন্ন প্ৰত্যক্ষদৰ্শী লগত আলোচনা কৰিলোঁ তেখেতসকলৰ ষ্টেটমেণ্ট ল'লোঁ ওচৰত চিচিটিভি আছে নেকি সেইখিনি চালোঁ তেতিয়া এটা কথা পোহৰলৈ আহিলে যে শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদ বৰ্তমান নতুন যিটো বিল্ডিঙৰ চৌহদৰ কিনাৰেদি যিটো ৰাস্তা নদীৰ ফালে যোৱা যিটো পথ সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ চিচিটিভি ফুটেজ পালোঁ আৰু সেই চিচিটিভি ফুটেজত দেখা গৈছে যে তেখেত সুস্থ শৰীৰে খোজকাঢ়ি পাইজামা কুৰ্তা পিন্ধি চেণ্ডেল পিন্ধি গৈ আছে আৰু হাতত এটা পলিথিনৰ টোপোলা টাইপৰ কিবা আছে আৰু তেওঁ সেই ৰাস্তাটো গৈ আগত এখন গেট আছে সেই গেটখন খুলি নামি গ'লে ৰাইট সাইডে সবজি মাৰ্কেট পায় আৰু সিধা গ'লে একদম নদীলৈ নামি যাব পাৰি তাৰ পিছত আমি সেই সবজি মাৰ্কেট যিখন আছে শাক পাচলিৰ বজাৰ তাৰ বেপাৰীসকলৰ লগত কথা পাতিলোঁ তাৰে দুজনমান প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকণমান শাক পাচলি বজাৰৰ ফালে সোমাই তেওঁ প্ৰচাৰ কৰিব গৈছে এটা জেগা তাৰপিছত আকৌ ঘূৰি আহিছে ঘূৰি অহাৰ পিছত সেইফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ তাৰপিছত দেখা গ'ল যে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ কথা পতাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'লোঁ যে এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই তেখেত যি ঘৰৰ পৰা ওলাই গৈছে ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট চিচিটিভি ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে
আপোনালোকে যোৱাকালি বাতৰি পৰিৱেশন কৰিছে যে আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ। সেই স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল, সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে, গেটখন খুলি শাক পাচলিৰ বজাৰৰ ফালে গৈছে, তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে। কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয়। এতিয়া যিমানখিনি আমি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব। কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুডি আছিলে, গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে। সেই আঘাতৰ কাৰণ তেখেতৰ যি নিজা পৰিয়ালো হ'ব পাৰে বা আন কোনো ব্যক্তিও হ'ব পাৰে। গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে তেখেতে পৰিয়ালগত কিছু কাৰণত আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে। আৰু ওলাই যোৱাৰ পিছত আমাৰ CCTV ফুটেজে যিটো দেখুৱাইছে আৰু ট্ৰেকাৰ ডগে স্নিফাৰ ডগে যিটো দেখুৱাইছে সেইটোৰ মতে তেখেত নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো বৰ্তমান থিৰাং কৰা হৈছে। কিন্তু তাৰ পৰা ঘূৰি অহা বা উঠি অহাৰ এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই। আমি তদন্তত বিভিন্ন দিশ সামৰোঁ। গতিকে এটা প্ৰবেবিলিটি হ'ব পাৰে যিহেতু তেখেত কিবা কাৰণত অসন্তুষ্ট হৈ গৈছিলে, গতিকে তেখেতৰ সেই সময়ৰ মানসিক স্থিতিটো কেনেকুৱা আছিলে অকণমান বুজাই কোৱা টান হ'ব। বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে, কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি, আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে, একো জবাব দিয়া নাই, একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে। গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে, আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে, অসাৱধানতাবশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ ঘটনাও আমি নুই কৰিব নোৱাৰোঁ। কিন্তু যিহেতু আমি তেনেকুৱা ধৰণৰ একো প্ৰমাণ পোৱা নাই যে পানীত তেখেত পৰি গৈছে বুলি, গতিকে মই থিৰাংকে ক'ব নোৱাৰোঁ যে তেখেত পানীত পৰি গৈছে বুলি। মই এতিয়াও আশা কৰোঁ যে তেখেত সুস্থ শৰীৰে ঘূৰি আহক, কিন্তু পানীলৈ যোৱাৰ পিছত তাৰ পৰা উঠি অহাৰ প্ৰমাণ কিন্তু সেইটোও আমি পোৱা নাই। গতিকে এই মুহূৰ্তত পুলিচৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কথা ক'ব পাৰোঁ যে এই গোটেই ঘটনাটোৰ লগত কোনো বাহ্যিক শক্তি জড়িত নাই। তেখেত কিবা এটা ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত মনত আঘাত পাই তেখেত ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাত নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে। উঠি অহাৰ প্ৰমাণ কিন্তু এতিয়ালৈকে আমাৰ হাতত নাই। মই এতিয়াও আশা কৰোঁ তেখেতে যাতে শৰীৰে সুস্থ অৱস্থাত থাকক, কিন্তু মই বাৰে বাৰে কৈছোঁ যে তেখেত তাৰ পৰা উঠি অহাৰ প্ৰমাণ আমি পোৱা নাই। গতিকে সেই নদীত তেনেকুৱা আকস্মিক কিছু দুৰ্ঘটনাবশতঃ তেখেত পৰি গৈছে বুলি আমি সন্দেহ কৰি আমাৰ SDRFৰ কেইবাটাও দলে
গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডাউনষ্ট্ৰীমৰ যিমানকেইখন জিলা আছে সেই জিলাৰ ভিতৰত যি ব্ৰহ্মপুত্ৰৰ অংশটো পৰে তাত অভিযান চলাই আছে কোনোবা তেনেকুৱা ধৰণৰ ব্যক্তিৰ মৃতদেহ পোৱা যায় নেকি সেইটো চাবলৈ কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ মৃতদেহ আমি পোৱা নাই গতিকে মই এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজক এটাই জনাব বিচাৰো যে এই গোটেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাটোৰ লগত কোনো ফাউল প্লে নাই তেখেত স্বইচ্ছাই ঘৰৰ পৰা ওলাই গৈছে কিছু ব্যক্তিগত বা পৰিয়ালগত কাৰণত মনত আঘাত পায় আৰু ওলাই যাওঁতে তেওঁ খুব ভাবুক আছিলে গতিকে সেই মুহূৰ্তত তেখেত ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি যাওঁতে হাইকোৰ্টৰ বিল্ডিঙৰ পিছফালে কিছু আকস্মিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো আমি নুই কৰিব নোৱাৰোঁ তথাপিও যেতিয়ালৈকে আমি কনক্ৰিট কিবা প্ৰুফ নাপাওঁ তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে তেখেত নদীত পৰি গৈছে আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে আমি তদন্তৰ খাতিৰত পৰিয়ালৰ সদস্যাৰ লগত কথা পাতিছোঁ প্ৰতিবেশীৰ লগত কথা পাতিছোঁ তেখেতক যিসকল ব্যক্তিয়ে চিনি পায় তেখেতসকলৰ লগত কথা পাতিছোঁ তাৰ পৰা এটা কথা ঠিক হৈছে যে কিছু ব্যক্তিগত আৰু পৰিয়ালগত কিছু তেখেতৰ অসন্তুষ্টি আছিলে আৰু যাৰ কাৰণে তেখেতে অন্তৰত আঘাত পাইছিলে আমি পৰিয়ালৰ কন্যা বা পৰিয়ালৰ ভাতৃ বা ভগ্নী বা ভতিজা বুলি ডাইৰেক্টলি মই নকওঁ কিন্তু মই আমাৰ তদন্তই এটা কথা কৈছে যে তেখেতৰ ইমিডিয়েট ৰিলেটিভ যি আছিলে ইমিডিয়েট ৰিলেটিভৰ লগত কিছু কিছু কাৰ্যৰ কাৰণে তেওঁ অলপ আঘাত পোৱাটো আমাৰ হাতত তথ্য আহিছে মই আপোনালোকক নাম নোকোৱাকৈ ইতিমধ্যে কৈছোঁ যে আমাৰ তদন্তৰ খাতিৰত আমি বহু ব্যক্তিৰ লগত আলোচনা কৰিছোঁ বহু ব্যক্তিৰ আমি সাক্ষ্য গ্ৰহণ কৰিছোঁ তেখেতসকলৰ ষ্টেটমেণ্ট লৈছোঁ গতিকে এই তাৰে এটা অংশ হিচাপে তেখেতৰ জীয়ৰীৰ লগত আজি মই যথেষ্ট সময় কথা পাতিছোঁ যোৱাকালি তেখেতৰ ভাতৃ শ্ৰীযুত দীপেন বৰুৱাদেৱৰ লগতো মই কথা পাতিছোঁ ভতিজীৰ লগত কথা পাতিছোঁ তেখেতৰ বন্ধুবৰ্গৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলৰ ঘৰত উপস্থিত থকা আৰু কেইবাগৰাকী ব্যক্তিৰ লগত আমি কথা পাতিছোঁ গতিকে মই কোনো এজন ব্যক্তিৰ পৰা কি পালোঁ সেইটো মই আপোনালোকক ক'ব নোৱাৰোঁ কিন্তু এই গোটেই আটাইখিনি ব্যক্তিৰ লগত কথা পাতি কিটো সিদ্ধান্তত আমি উপনীত হৈছোঁ সেই বিষয়ে মই আপোনালোকক কৈছোঁ আমি নদীৰ গড়াত একোৱেই বস্তু পোৱা নাই আমি কাপোৰো পোৱা নাই আমি চেণ্ডেলো পোৱা নাই আমি মোবাইলো পোৱা নাই আমি পলিথিনৰ পেকেটো পোৱা নাই চিচিটিভি ফুটেজ যিটো লাষ্ট চিচিটিভি ফুটেজ আছিলে সেইটো 10:08 মিনিটৰ যিটো 10.08 যিটো সেইটো হ'ল চিচিটিভি ফুটেজৰ লাষ্ট যিটো তেখেতক দেখা গৈছিলে আৰু তেখেতৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনটো অফ হৈছে 10.09 বজাত গতিকে লাষ্ট চিচিটিভি ফুটেজৰ পৰা সেই ব্ৰহ্মপুত্ৰৰ গড়াত নামি যাবলৈ 1 মিনিটো নালাগে গতিকে মোবাইল ফোনৰ যিটো লাষ্ট ছুইচ অফ হৈছে তাৰ লোকেশ্যনটো হাইকোৰ্টৰ পিছফালে পাইছোঁ আৰু যিটো চিচিটিভি ফুটেজ সেই চিচিটিভি ফুটেজেও তেখেতে সেই ব্ৰহ্মপুত্ৰৰ গড়াৰ ফালে নামি যোৱাই দেখুৱাইছে আৰু আমাৰ যিটো ট্ৰেকাৰ ডগে তেখেতৰ ট্ৰেকটো আমাক দেখুৱালে সেই ট্ৰেকাৰ ডগে সেই ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি গৈ পানীৰ য'ৰ পৰা আৰম্ভ হৈছে সেই পইণ্টতে শেষ কৰিছে গতিকে এইখিনি হ'ল আমাৰ তদন্তত বৰ্তমানলৈকে পোৱা তথ্য আমি আচলতে নাম্বাৰ অফ পাৰ্চনেল বুলি নধৰোঁ নাম্বাৰ অফ টিমছ আমাৰ প্ৰতিখন জিলাৰ SDRF ব্ৰহ্মপুত্ৰত বৰ্তমান অভিযান চলাই আছে SDRFৰ মুখ্য কাৰ্যালয়ৰ পৰা এডিশ্যনেল মেন পাৱাৰ দি এডিশ্যনেল বোট দি পেলাই গুৱাহাটীৰ যিটো অংশ শুৱালকুছিলৈকে পৰে সেই গোটেই অংশটোত SDRFৰ কেইবাটাও টিমে অভিযান চলাইছে আৰু লগত NDRFৰ টিম লৈ পেলাই অভিযান চলাইছে কিন্তু
আমি যেহেতু সঠিককৈ ক'ব পৰা অৱস্থাত নাই যে এইটো জায়গাতে তেখেতৰ কিবা এটা অঘটন হৈছে বুলি গতিকে আমি আটাই ব্ৰহ্মপুত্ৰৰ এই গোটেই বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ খুব বহল হয় গতিকে এই গোটেই বহল ব্ৰহ্মপুত্ৰত আমাৰ টিমে অভিযান চলাইছে কিবা কাৰণত কৰবাত দুৰ্ঘটনাবশতঃ হৈ